চৰাইদেউত নিৰ্মাণ কৰা হ'ব চুকাফা বিশ্ববিদ্যালয়। কেবিনেট বৈঠকত ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ভাল খবৰ যেটো চৰাইদেউত নিৰ্মাণ কৰা হ'ব চুকাফা বিশ্ববিদ্যালয়। বাণিজ্য বিভাগক প্ৰাধান্য দিয়া হ'ব এই বিশ্ববিদ্যালয়খনত। 25 নৱেম্বৰত উত্থাপন হ'ব চুকাফা বিশ্ববিদ্যালয়ৰ বিল। গ্ৰীণফিল্ড বিশ্ববিদ্যালয় হ'ব কনকলতা মহিলা গ্ৰীণফিল্ড বিশ্ববিদ্যালয় হ'ব কনকলতা মহিলা বিশ্ববিদ্যালয়। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। আমি কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিছিলোঁ আৰু এই বিশ্ববিদ্যালয়খন গ্ৰীণফিল্ড বিশ্ববিদ্যালয়। গ্ৰীণফিল্ড বিশ্ববিদ্যালয়ৰ মিনিং হৈছে যে কোনো কলেজ আমি আপগ্ৰেড কৰা নাই, আমি এখন স্পষ্টভাৱে নতুন বিশ্ববিদ্যালয় এখন জিৰোৰ পৰা আমি থিয় কৰাব খুজিছোঁ। আজি ৰাজ্যিক কেবিনেটে চৰাইদেউ জিলাত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদন দিয়ে। এইখন এখন গ্ৰীণফিল্ড বিশ্ববিদ্যালয় হ'ব, অৰ্থাৎ নতুনৰ পৰা তাক আৰম্ভ কৰা হ'ব। কোনো কলেজ আপগ্ৰেড কৰি কৰা নহ'ব। ই এখন সম্পূৰ্ণ সুকীয়া কেম্পাছেৰে সুকীয়া মৰ্যাদাৰে চাওলুং চুকাফাৰ অসমৰ প্ৰতি থকা যিটো অৱদান তাক স্বীকৃতি দি এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। আৰু এই বিশ্ববিদ্যালয়খন নৰ্মেল ছাবজেক্টৰ উপৰিও ছায়েন্স আৰ্টছৰ নৰ্মেল ছাবজেক্ট থাকিব, কিন্তু এই বিশ্ববিদ্যালয়খন মুখ্যতঃ কমাৰ্চ আৰু মেনেজমেণ্টৰ ষ্টাডিৰ কাৰণে আমি কমাৰ্চ, বিজনেছ, মেনেজমেণ্ট এই তিনিওটা ষ্টাডিৰ কাৰণে ইয়াক আমি এটা চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে গঢ়ি তুলিম। অহা 25 নৱেম্বৰৰ অসম বিধানসভাৰ অধিৱেশনত এই বিশ্ববিদ্যালয়খনৰ আইন পাৰিত কৰাৰ বাবে শিক্ষা বিভাগে বিধেয়ক আনিব। আমি কনকলতা বৰুৱা চৰাইদেউত নিৰ্মাণ কৰা হ'ব চুকাফা বিশ্ববিদ্যালয়। কেবিনেট বৈঠকত ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ভাল খবৰ যেটো চৰাইদেউত নিৰ্মাণ কৰা হ'ব চুকাফা বিশ্ববিদ্যালয়। বাণিজ্য বিভাগক প্ৰাধান্য দিয়া হ'ব এই বিশ্ববিদ্যালয়খনত। 25 নৱেম্বৰত উত্থাপন হ'ব চুকাফা বিশ্ববিদ্যালয়ৰ বিল। গ্ৰীণফিল্ড বিশ্ববিদ্যালয় হ'ব কনকলতা মহিলা গ্ৰীণফিল্ড বিশ্ববিদ্যালয় হ'ব কনকলতা মহিলা বিশ্ববিদ্যালয়। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। আমি কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিছিলোঁ আৰু এই বিশ্ববিদ্যালয়খন গ্ৰীণফিল্ড বিশ্ববিদ্যালয়। গ্ৰীণফিল্ড বিশ্ববিদ্যালয়ৰ মিনিং হৈছে যে কোনো কলেজ আমি আপগ্ৰেড কৰা নাই, আমি এখন স্পষ্টভাৱে নতুন বিশ্ববিদ্যালয় এখন জিৰোৰ পৰা আমি থিয় কৰাব খুজিছোঁ। আজি ৰাজ্যিক কেবিনেটে চৰাইদেউ জিলাত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদন দিয়ে। এইখন এখন গ্ৰীণফিল্ড বিশ্ববিদ্যালয় হ'ব, অৰ্থাৎ নতুনৰ পৰা তাক আৰম্ভ কৰা হ'ব। কোনো কলেজ আপগ্ৰেড কৰি কৰা নহ'ব। ই এখন সম্পূৰ্ণ সুকীয়া কেম্পাছেৰে সুকীয়া মৰ্যাদাৰে চাওলুং চুকাফাৰ অসমৰ প্ৰতি থকা যিটো অৱদান তাক স্বীকৃতি দি এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। আৰু এই বিশ্ববিদ্যালয়খন নৰ্মেল ছাবজেক্টৰ উপৰিও ছায়েন্স আৰ্টছৰ নৰ্মেল ছাবজেক্ট থাকিব, কিন্তু এই বিশ্ববিদ্যালয়খন মুখ্যতঃ কমাৰ্চ আৰু মেনেজমেণ্টৰ ষ্টাডিৰ কাৰণে আমি কমাৰ্চ, বিজনেছ, মেনেজমেণ্ট এই তিনিওটা ষ্টাডিৰ কাৰণে ইয়াক আমি এটা চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে গঢ়ি তুলিম। অহা 25 নৱেম্বৰৰ অসম বিধানসভাৰ অধিৱেশনত এই বিশ্ববিদ্যালয়খনৰ আইন পাৰিত কৰাৰ বাবে শিক্ষা বিভাগে বিধেয়ক আনিব। আমি কনকলতা বৰুৱা